হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ সকলোলৈকে ৰঙালী বিহুৰ হিয়া ভৰা উলগ যাচিলোঁ। লগতে গৰু বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৱে নিশ্চয় গৰুক গা পা ধুৱালে নহয়নে বাৰু? আমাৰ অৱশ্যে ইয়াত গৰু নায়েই, যেতিয়া সেইখিনি পৰ্বটো এৰিলোৱে। অৱশ্যে ছোৱালী সৰু থাকোঁতে গাঁৱলৈ নি মেলি সেই সকলোবিলাক দেখুৱাইছোঁ নিয়ম নীতি। এইবাৰ যাব পৰা নগ'লে, সেয়েহে ভাবিলোঁ যে বিহু মানে জেতুকা কপৌ ফুল লাগিবই নহয়নে? অৱশ্যে এইবাৰ মনটো খুব দুখ, কাৰণ কপৌ ফুলজোপা অকণমান কাটি দিছিলোঁ, ফুল নুফুলিলেই। জেতুকা অৱশ্যে ঘৰতে 3 জোপা আছে, কিন্তু কাটি পেলালোঁ বেছি ওখ হোৱাৰ কাৰণে। তথাপিও কোমলীয়া কোমলীয়া পাতকেইটা ছিঙি আনি ভাবিলোঁ নিয়ম নীতিখিনিতো কৰিবই লাগিব। আমি বিহুত যদি জেতুকা নলগালে হ'বনে? বাকী সময়ত আমি নলগাওঁ পিছ কথা, কিন্তু বিহুত আমি জেতুকা ল'বই লাগিব, বিশেষকৈ বহাগৰ বিহুটোত। আৰু সৰু কথাবোৰ একেবাৰে মনত পৰি গৈছে। সৰুতে আমি যেতিয়া বিহু মাৰিবলৈ যাওঁ, হুঁচৰি বুলি যিটো কয়, আমি বিহুলৈ এসপ্তাহমান থকাৰ পৰাই বিহু প্ৰেক্টিচ কৰি থাকোঁ আৰু টকা বনাওঁ। টকা লৈ আমি বিহু গাবলৈ যাওঁ। আৰু জেতুকা কাৰ ঘৰত আছে কাৰ ঘৰত নাই বিচাৰি খুচাৰি লগৰ ছোৱালীৰ লগত এনেকৈ পতা লৈ পীৰাত বহি বহি পিচি চবেই এটা দিন জেতুকা লৈ সময়বোৰ পাৰ কৰোঁ। তাৰপিছত গৰু বিহুৰ দিনাৰ পিছবেলাৰ পৰা আমি হুঁচৰি গাবলৈ যাওঁ নহয়নে? সেই দিনবোৰ মনত পৰিলেওতো উপায় নাই এতিয়া। অৱশ্যে ছোৱালীক সৰুতে যথেষ্টখিনি মানুহ নি পেলাই এনেকৈ হুঁচৰি গোৱাইছিলোঁ। এতিয়া ডাঙৰ হ'ল আৰু যাব বিচৰা নাই তেনেকৈ, বা সময় সুবিধাও নিমিলিছে প্ৰতিবাৰে নিবলৈ। এইবাৰ নিব পৰা নগ'লে, তথাপি ঘৰতে জেতুকাখিনি লগাই দিছোঁ। সৰু সুৰা যিখিনি নিয়ম পাৰিছোঁ কৰিছোঁ। তেওঁলোকে অকণমান আমনি কৰিছিলে প্ৰথমে জেতুকা ল'বলৈ। ল'ৰা মানুহে নলয় বুলি, ৰাজাইতো নলয়েই। মই ক'লোঁ স্কিন ভাল হ'ব, স্কিন। তেনেকৈ কৰি মেলি যেনে তেনে লোৱাইছোঁ। মই ল'ম, এওঁকো লগাই দিম। জেতুকাটো বিহু বুলি ক'লে জেতুকাখন নালাগিলে, হাতখন ৰঙিল হৈ নাথাকিলে ভাল নালাগে নহয়নে বাৰু? সেয়েহে ভাবি জেতুকাখিনি পিচি মেলি আনি এনেদৰে দুইটাকে লগাইছোঁ। কিন্তু সঁচাকৈয়ে দেই, আজিকালি ল'ৰা ছোৱালীয়ে জেতুকা কি কথা বা মাখিয়তী পাত কি ভালদৰে চিনিয়ে নোপোৱা হ'ল। আগৰ দিনত আমি মাখিয়তী পাত বেলেগৰ ঘৰৰ পৰা খুৰী বৰ্তা বুলি কৈ আনি গৰু বিহুৰ দিনা জাক দিবৰ বাবে ৰেডি কৰোঁ নহয়নে? ফাইনেল লুকটো দেখিলেনে? আজিলৈ আহোঁ, বাই।